ধৰিব নোৱাৰে অসম পুলিচৰ কাম নাই গৰু চুৰ ধৰিব নোৱাৰে অসম পুলিচৰ কাম নাই চাওক এটা কথা ইয়াৰ আমি পূৰ্বেও এটা কথা কৈছিলোঁ যে গৰু সিন্ডিকেটটো গৰু চুৰসমূহৰ চুৰ কৰা গৰুবোৰ লিগেলাইজ কৰা একমাত্ৰ স্থলটোৱে হৈছে ৰাজমাই গৰু সিন্ডিকেট গাঁও ঘৰৰ পৰা দুখীয়া দৰিদ্ৰ লোকৰ ঘৰৰ পৰা গৰুসমূহ চুৰ কৰি তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে এটা ৰচিদৰ প্ৰয়োজন হয় আৰু সেই অবৈধভাৱে ৰচিদ প্ৰদান কৰি আছে ৰাজমাই পশু যিটো বজাৰ আছে সেই বজাৰৰ একাংশ সিন্ডিকেটে আজি তিনিচুকীয়া বৰডুমচা সোণোৱাল বজাৰৰ পৰা যিসমূহ গৰু আহে সেই গৰুবোৰৰ ৰচিদবোৰ আচলতে ৰাজমাইলৈকে সীমাবদ্ধ থাকে এটা চৰকাৰীভাৱে নিবিদা প্ৰদান কৰাৰ পিছত যিসকল মহলদাৰে গৰু বজাৰটো পায় তেওঁলোকৰ ৰচিদ কিন্তু গোটেই অসমত ভেলিড হ'ব লাগে কিন্তু গৰু সিন্ডিকেট এই ৰাজমাইৰ কাৰণে তেওঁলোকৰ সীমা এটা বান্ধি থৈছে ৰাজমাইৰ পৰা তেওঁলোকে ৰাজমাইৰ গৰু ৰিচিভে লৈ যাব পাৰে অন্যথা তেওঁলোকে থানাবোৰত মেনেজ কৰে বেপাৰীক পিটে এনেকুৱা কৰি তেওঁলোকক ভয় ভাবুকি দেখুৱাই বেপাৰীবোৰকো আচলতে হাৰাশাস্তি কৰি আছে মহলদাৰবোৰক তেওঁলোকে আজি হাৰাশাস্তি হৈ আছে তিনিচুকীয়া হওক তালাপ হওক বা সোণোৱাল বজাৰৰ পৰা যিখিনি ৰচিদ আহে সেই ৰচিদবোৰ কিন্তু ৰাজমাইৰ পৰা কাম নাইকিয়া হয় ইয়াৰ পৰা নতুন ৰচিদ দিলেহে গৰু যাব পাৰে সেইটো কাৰণে তেওঁলোকে দিন দুপৰতে দেওবাৰে বাদে গোটেই সপ্তাহ এটা গৰুৰ বিনিময়ত 300 টকা আৰু এটা গাড়ী দিয়াই গাড়ীৰ বিনিময়ত 1700ৰ পৰা 2000 টকা ল'বই তেওঁলোকে এয়া বাধ্যতামূলক কৰি ৰাখিছে তেওঁলোকৰ ৰেট ফিক্স কৰি আছে আৰু এই যে ৰেট ফিক্স কৰি থকা চিষ্টেমটো বন্ধ কৰিবৰ কাৰণে আমি জাতীয় দল সংগঠনে দাবী জনাই আছোঁ কাৰণ ইয়াৰ জৰিয়তে মুকলিকে লাইচেঞ্চ পাই গৈছে গৰু চুৰ কৰিবৰ কাৰণে আৰু গৰুবোৰ লিগেলাইজ হ'বৰ কাৰণে লাইচেঞ্চ পাই আছে গতিকে এই ক্ষেত্ৰত আমি জিলা আয়ুক্ত হওক বা জিলাৰ যিসকল বিষয়া আছে এই বিষয়টোৰ ওপৰত কঠোৰ এটা ব্যৱস্থা লৈ এটা আইনী ৰূপায়ণ কৰিব লাগিব যে গৰু ৰচিদ দিয়াৰ ক্ষেত্ৰত এটা লিমিটেশ্যন বান্ধি দিব লাগিব আৰু যদি নাবান্ধে তেন্তে এইখিনি গৰু চুৰ হৈ থাকিব বুলি আমি গম পাইছোঁ গতিকে পুনৰবাৰ আমাৰ জিলা আয়ুক্ত অসমৰ মাননীয় গো মাতাৰ ৰক্ষক মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিভিন্ন যিসকল দপ্তৰত মন্ত্ৰী MLAবোৰ আছে সকলোকে আহ্বান জনাইছোঁ ইয়াৰ ওপৰত নিয়ন্ত্ৰণ কৰক অন্যথা গোহালিৰ পৰা যিদৰে গৰু চুৰ হৈ গৈছে আৰু দ্বিতীয় দিনা ৰাতিপুৱা যেতিয়া গৃহস্থই নিজৰ গৰুবোৰ দেখা নাই ঠিক তেনেকুৱা আপোনালোকৰ চকীবোৰ কোন পলকত গায়ব হৈ যাব আপোনালোকে গম নাপাব আচলতে যিখন ৰাজ্যৰ বিজেপি চৰকাৰে আচলতে গৰুক মা বুলি আচলতে পূজা কৰে আই বুলি পূজা কৰে সেই আই আৰু মা পূজা কৰা বিজেপি চৰকাৰৰ আমোলাতে আচলতে এই যে গৰুৰ এনেধৰণৰ সৰবৰাহ এনেধৰণৰ সিন্ডিকেট আচলতে গঢ় লৈ উঠিছে ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় চাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আৰু একো হ'ব নোৱাৰে এই বিজেপি চৰকাৰৰ দিনতে কয়লাৰ সিন্ডিকেট এই বিজেপি চৰকাৰৰ দিনতে চুপাৰীৰ সিন্ডিকেট আৰু সিন্ডিকেট হ'বলৈ বাকী আছেগৈ কি এটা ছাগলী হাঁহ গৰু আপোনাৰ কুকুৰা এইকেইটা সিন্ডিকেট হ'বলৈ বাকী আছেগৈ ই অতি দুৰ্ভাগ্যজনক আৰু আচলতে ধিক্কাৰজনক ঘটনা আৰু এটা কথা আজি আমি টাই আহোম ছাত্ৰ সন্থাৰ ডিমৰ আমাৰ স্থানীয় গোটেইকেইটা সংগঠনে আমি আজি ডিমৌ থানা আজি ঘেৰাও কৰিবলগীয়া হৈছে কি কাৰণে ঘেৰাও কৰিবলগীয়া হৈছে কিয়নো সিন্ডিকেট চক্ৰই পইচা তুলি থকা অৱস্থাত স্থানীয় যুৱকে আটক কৰি তেওঁলোকৰ গাড়ীসমূহ ধৰাই পেলাই ইয়াত এজাহাৰ দাখিল কৰিছিলে কিন্তু এজাহাৰ দাখিল কৰাৰ পিছতো এই পৰ্যন্ত কিন্তু সিন্ডিকেট চক্ৰৰ যি দুজনৰ নাম দিছিলে আজিলৈকে তেওঁলোকে আটক নকৰিলে আৰু তেওঁলোকে এতিয়া বৰঞ্চ খুব নতুন উদ্যমেৰে এতিয়াও ৰাজমাই বজাৰত যদি যায় এতিয়াও তেওঁলোকে সিন্ডিকেট চলাই আছে গাড়ীবোৰ আনি আৰু এইটো এটা কি ধৰণৰ আচৰিত ধৰণৰ বিষয় যে বৰডুমচা বজাৰৰ পৰা যদি গৰু যদি গাড়ীত আহি পেলাই যদি পাৰ হয় নগাঁৱলৈ যায় বা ক'বলৈ যায় ৰাজমাই নগৰ ৰৈ থকাৰ কি কথা আছে মানে নীতি নিয়ম অনুসৰি বৰডুমচা বজাৰৰ তাত থকা যিসকল হাত খোৱা আছে তেওঁলোকে ৰচিদ পত্ৰ দিয়ে পঠিয়ায় তাৰপিছতো আকৌ আহি ৰাজমাইত আহি ৰখিবলগীয়া কি যুক্তি আছে অৰ্থাৎ ইয়াত সিন্ডিকেটত এই যে সিন্ডিকেট হৈ আছে সেইটোৱে এটা প্ৰমাণ গতিকে আমি আজি এটা কথা স্পষ্টকৈ আমি আজি এই আন্দোলনৰ যোগেদি জনাই দিব বিচাৰিছোঁ যে এই ধৰণৰ সিন্ডিকেট কাৰ্য এই ধৰণৰ গুণ্ডাগিৰি দাদাগিৰি এই কথাবোৰ আৰু সহ্য কৰি থকা নহ'ব ইতিমধ্যে এয়া আমাৰ 3 নম্বৰ কাৰ্যসূচী এই 3 নম্বৰ কাৰ্যসূচীৰ যোগেদি পুনৰবাৰ আজি আমি স্পষ্টকৈ জনাব বিচাৰিছোঁ যে আগন্তুক দিনত যদি 24 ঘণ্টাৰ ভিতৰত যদি এই সিন্ডিকেট চক্ৰটো যদি পলিয়ে পোখাই উৎখাত নকৰে তেনেহ'লে আমি দৈনিক ধাৰাবাহিকভাৱে ডিমৌ থানাখন আচলতে আমি ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিম অতি পৰিতাপৰ বিষয় যে আজি ডিমৌ অঞ্চলত প্ৰায় সদায় ৰাতি হ'লে প্ৰায় গৰু চুৰ হৈ আছে কৃষকৰ ঘৰৰ পৰা গৰু চুৰ হৈছে কিন্তু পৰিতাপৰ বিষয় যে ডিমৌ আৰক্ষী প্ৰশাসনে আৰু জিলা আৰক্ষী প্ৰশাসনে সকলো জ্ঞাত যে চুৰক চিনিও পায় তথাপি তেওঁলোকক আজিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ইয়াত এটা কথা স্পষ্ট হৈ পৰিছে যে জিলা আৰক্ষী প্ৰশাসন আৰু ডিমৌ আৰক্ষী প্ৰশাসনে তেওঁলোকৰ ৰক্ষণাবেক্ষণ দি আছে আৰু প্ৰায় আপোনালোকে দেখিবলৈ পাইছে যে দিন দুপৰতে ৰাজমাই সমীপত গজালি ওচৰত
কেইজনমান ভেৰণীয়া গুণ্ডাই ৰখি পিনে তেওঁলোকে যি গৰু গাড়ী আহে তেওঁলোকক 3,000 পৰা 30,000লৈকে তেওঁলোকে চিণ্ডিকেটৰ নামত পইচা লয়। এইটো কিদৰে হ'বলৈ সক্ষম হৈছে আজি সেইসকলক ৰক্ষণাবেক্ষণা দি আছে কেৱল ডিমু আৰু জিলা আৰক্ষী প্ৰশাসনে। আৰু ইয়াত নিশ্চয় ইয়াত ৰাজনীতিক মন্ত্ৰী বিধায়কৰ হাত আছে, সেইবাবে আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আজি এই আন্দোলনৰ পৰা আমি ডিমু আৰক্ষী প্ৰশাসন বা জিলা আৰক্ষী প্ৰশাসনক সকীয়াই দিব বিচাৰিছোঁ। যদি অতি সোনকালে যদি তেওঁলোকক এই চিণ্ডিকেট চক্ৰত যদি উৎখাত নকৰে তেনে আমি আগন্ত কাইলৈৰ পৰা আৰু ধাৰাবাহিক আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে কেৱল জিলা আৰক্ষী প্ৰশাসনে জগৰীয়া হ'ব। চুৰ চক্ৰক আজিলৈকে ডিমৌ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰু ডিমৌ ৰাজমাই বজাৰ যি চিণ্ডিকেট, এই চিণ্ডিকেট লগতে গুণ্ডা বাহিনীক আজিলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। যিখন চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰে দম্ভালি মাৰি থাকে, য'ত কবিতা লিখিলে গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকে উঠি পৰি লাগে, আৰু ৱালত যদি কিবা লিখিব হয় তেওঁ গ্ৰেপ্তাৰ কৰিবলৈ উঠি পৰি লাগে। আৰু এই চিণ্ডিকেট চক্ৰটো আৰু গৰু চোৰক গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰণটো কি আছে? আৰু সেইকাৰণে আমি দাবী জনাইছোঁ আজি অসমীয়া যুৱ মঞ্চৰ টাই আহোম ছাত্ৰ সন্থা, আটছা, আদিবাসী আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যে চিণ্ডিকেট চক্ৰৰ লগত হিমন্ত বিশ্ব শৰ্মা জড়িত আছে আৰু এই বিজেপি চৰকাৰখন জড়িত আছে। সেইকাৰণে আজি চিণ্ডিকেট কৰা সকলক আজি গ্ৰেপ্তাৰ কৰিব নোৱাৰে। তেওঁলোকে থানালৈ আনি এৰি দিয়ে আৰু দিন দুপৰতে ৰাতি তেওঁলোকে ধন দাবী কৰে, টকা লয় গাড়ীৰ পৰা, জলজত পট প্ৰমাণ দিয়াৰ পিছতো কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা। আৰু এই বিজেপি চৰকাৰখনে আজি গোটেই অসমত চিণ্ডিকেট চলাই আছে। আৰু এই চিণ্ডিকেট যদি অতি সোনকালে আৰু গৰু চোৰক যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেনেহ'লে পুনৰ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।